তুমি নাহি দেখো শেহতীয়াকৈ সামাজিক মাধ্যমত এক প্ৰকাৰ তেওঁ ভাইৰেল হৈছিল যোগাত্মকভাৱে কোনো বিয়োগাত্মকভাৱে নহয় জুবিন গাৰ্গৰ এটা বিশেষ গীতৰ কিয়দাংশ যেতিয়া তেওঁ এটা সংগীতানুষ্ঠানৰ শেষত পৰিৱেশন কৰিছিল তাৰ পিছতে তেওঁ সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈছিল আৰু আজি সেইগৰাকী যুৱককে আমি ষ্টুডিঅ'ৰ অতিথি কৰিছো ৰহিম ৰাজ ৰহিম মই তোমাক অনুষ্ঠানলৈ স্বাগতম জনাইছো প্ৰথমতে তোমাক পলমকৈ হলেও মই বহাগৰ শুভেচ্ছা জনাইছো আজি তোমাৰ পৰা কিছু গীত শুনিম দৰ্শককো শুনাম আৰু কিছুমান কথা পাতিম সৰু সুৰাকে সেইকাৰণে আজি মাতি আনিছো এই যে তুমি ৰহিম ৰাজ শেহতীয়াকৈ তুমি ভাইৰেল হ'লা ইয়াৰ আগত তুমি মঞ্চত গীত কেতিয়াৰ পৰা গাইছিলা মই মঞ্চত গীত 2021 পৰা গাইছো 21 পৰা হয় 2021 পৰা মই সবচলৈকে কোৱাৰ্টিষ্ট হিচাপে গাইছিলো ফণিমা কলিতাৰ লগত তাৰ পিছত মই নিজাকৈ এইটো বছৰত অকমান নিজাকৈ গাবৰ কাৰণে চেষ্টা কৰিছো এই বছৰৰ পৰা তুমি নিজাকৈ গাইছা ইয়াৰ আগলৈকে তুমি কোৱাৰ্টিষ্ট আছিলা আৰু তোমাৰ নলবাৰীৰ কোট ঘৰ মোৰ নলবাৰী জিলাৰ কুন্দৰগাঁৱত ঘৰ হয় মেডিকেল কলেজৰ একদম ওচৰতে হয় আচ্ছা আৰু তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মা দেউতা মই আৰু ভাইটি সংগীত তুমি কাৰ ওচৰত শিকিছিলা সংগীতৰ মোৰ তেনেকুৱা আনুষ্ঠানিক শিক্ষা নাই 2014 মানত মই গীটাৰ শিকিব গৈছিলো আমাৰ নলবাৰীতে তাৰ পৰা 17 মানলৈকে মই গীটাৰ শিকিছিলো মাজে মাজে গ্যাপ হৈছে বাৰু পঢ়াৰ কাৰণে তাৰ পিছত 2017-18 মানৰ পৰা মই ষ্টেজত গীটাৰ বজাইছিলো তাৰ পৰা মই এনেকৈ মানে ষ্টেজত গীটাৰ বজাই থাকোঁতে ভনিমা কলিতাক লগ পালো তাৰ পৰা তেওঁ ক'লে তুমি গীটাৰ বজাব নালাগে মোৰ গান শুনিলে আৰু এবাৰ দুবাৰমান তাৰপিছত তুমি মোৰ লগত গাব লাগিব তেনেকৈ মোৰ যিটো মানে সাংগীতিক যাত্ৰা আৰম্ভ হৈছিলে মানে সেই ৰহিম ৰাজ ওলাই আহিছে জুবিনৰ গীত গাবৰ কাৰণে আৰু শেহতীয়াকৈ তেওঁ কিছু বিখ্যাত হৈছে তেওঁৰ জীৱনৰ এইটো প্ৰথমটো এটা টেলিভিছন শ্ব' আজি তেখেতে নিজেই কিছু কথা হয়তো পৰৱৰ্তী সময়ত আপোনালোকৰ আগত কোৱাৰ পিছত গম পাব আহক আজিৰ অনুষ্ঠানটো জুবিনৰ এটা গীতেৰে আমি আৰম্ভ কৰি লওঁ কোনটো গীত গাবা এতিয়া প্ৰথমতে মই জুবিনদাৰ শেহতীয়াকৈ মুক্তি পোৱা ৰৈ ৰৈ বিনালে জোনজুলি গীতটি গাবলৈ বিচাৰোঁ ঠিক আছে যদি শেষ মন যদি শেষ এটি এটি পল যায় বুকু বিদারি রয় তুমি নাহি দেখো রাতিও রোয়ায় ভোগা তরি যাব রই রই বিনা যদি শেষ মন গলি শেষ এটি এটি পল যায়